নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ফালৰ পৰা সকলোকে ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ গাঁৱত আকৌ আজিহে ফাকু খেলে। যোৱাকালি গোসাঁইমূৰত ফাকু দিয়া আছিলে। গোসাঁইমূৰত ফাকু নিদিয়ালৈকে আমাৰ কোনেও ফাকু নেখেলেই। আমাৰ ইহঁত দুটাই আকৌ ফাকুৱা একদম লৈ ৰেডি হৈ গ'ল। ইফালে ফিচকাৰীও লৈছে। ফিচকাৰী মাৰিবলৈ আকৌ ফাকুৱাতে পানী অলপ গুলি লৈছে। আমাৰ ডাঙৰটোৱে আকৌ কি কৰিছে চাওকচোন, ফাকুৱা লৈ পেলাই দেউতাকক একেবাৰে লেপি পেলালে আৰু দেউতাককে পাতি দিছে। হাঁহিছে দুয়োটাই। আমাৰ টিকলাৰ আকৌ এইটো বেয়াই হৈ থাকিলে ফিচকাৰীটো। তেনেকুৱাতে আকৌ আমাৰ ভাগৱত ভাগ আহি পালে। ভাগৱত সেৱা কৰোঁতে চাওকচোন কি অৱস্থা হ'ল আমাৰ। আপোনালোকক ভিডিঅ' কৰি দেখাবই নহ'লে, এতিয়াহে দেখাম। এয়া চাওক, আমাৰ এয়া ভাগৱত শোভাযাত্ৰা। বৰ্তাই মূৰৰ ওপৰত ভাগৱত লৈ এনেকৈ গোটেই গাঁওখন শোভাযাত্ৰা কৰিছে আৰু সকলোৱে তেওঁৰ লগত মানে সহযোগ আগবঢ়াইছে। তেওঁক আমি সকলোৱে এনেকৈ ভৰি ধুৱাওঁ, ভৰি ধুৱাই পেলাই ধূপ ধূনা দি সেৱা লওঁ আৰু তেওঁলোকেও আমাক আশীৰ্বাদ দিয়ে। আৰু সেইকণ সময়ত আপোনালোকক ভিডিঅ' কৰিবলৈ নহ'লে, কাৰণ আমাৰ নামঘৰৰ সন্মুখতে ঘৰ যিহেতুকে, সেইবাবে আমাৰ ইয়াৰ লিজা টিনা দুইজনীও একেবাৰে ফাকু হাতত লৈ খেলি ফুৰিছে। ভিডিঅ' কৰাৰ কাৰণে অকণমান ৰৈ দিলে। আৰু এইখন গাড়ীতে এয়া গান চান বজাই আহিছিলে। মই আকৌ চাউণ্ডটো কমাই দিলোঁ। ইহঁতে ফাকু খেলি খেলি দেখিছেনে আমাৰ ঘৰত সোমাই কি তেল পূজা। ইফালে আমাৰ পুৰোহিত, আমাৰ এইকেইটা মুখীখন চাওকচোন কি অৱস্থা কৰিলে কাপোৰৰ। মোৰতো অৱস্থাই নাই, এফালে নীলা এফালে হালধীয়া, এয়া কাপোৰৰ অৱস্থা। এতিয়া আৰু গা পা ধুমগৈ। আজিলৈ বিদায় দেই, ধন্যবাদ।